নমস্কাৰ আমাৰ এছপি ক্ৰিয়েশ্যন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে জানে যে শাওন মাহটো অতি শুভ আৰু পবিত্ৰ মাহ। এই মাহত ভগৱান শিৱক পূজা কৰিলে শুভ ফল পোৱা যায়। বিশ্বাস অনুসৰি শিৱলিংগত জল আগবঢ়ালে সম্পূৰ্ণ সুফল পোৱা যায়। ভগৱান শিৱই সকলো মনোবাঞ্ছা পূৰণ কৰে। শিৱলিংগত জল আগবঢ়ালে ভগৱান শিৱ সোনকালে সন্তুষ্ট হয়। শাওন মাহত শিৱলিংগত পানী ঢালিলে মন শান্ত হয় আৰু মানসিক শান্তি পোৱা যায়। মানুহৰ মন শান্ত হ'লে সুখ আৰু সমৃদ্ধি বৃদ্ধি হয়। শিৱলিংগত প্ৰায় পানী আৰু বেলপাত আগবঢ়োৱা হয়, কিন্তু ইয়াৰ বাহিৰেও শিৱলিংগত বহু বস্তু আগবঢ়োৱা হয়। যদি আপুনিও শিৱলিংগত পানী ঢালে তেন্তে নেতিবাচক শক্তি আঁতৰি যাব আৰু জীৱনত সুখ আৰু সমৃদ্ধি আহিব। আপুনি ভোলানাথক পানী আগবঢ়াই সেই ঠাইত কিছু সময় বহিব। মন্দিৰৰ চোতাল বা জল নিবেদন কৰা স্থানৰ ওচৰত বহিলে প্ৰতিটো কামতে সফলতা লাভ হয়। শিৱলিংগ হৈছে ভগৱান শিৱৰ প্ৰতীক আৰু পানী হৈছে জীৱনৰ উৎস। পানী ঢালিলে শিৱৰ সৈতে একাত্ম হোৱাৰ লগতে জীৱনৰ প্ৰতি শ্ৰদ্ধা জনোৱা হয়। জল হৈছে পবিত্ৰতাৰ প্ৰতীক আৰু শিৱলিংগত পানী ঢালিলে শিৱক পবিত্ৰ কৰা হয় বুলি বিশ্বাস কৰা হয়। আমাৰ ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ওম নমঃ শিৱায়।